Good morning, viewers. আজি আমি এটা টপিক চাম যিটোক কয় এপাৰেণ্ট ৱেইট অফ এ মেন ইন এ লিফ্ট। আমি যেতিয়া লিফ্ট এটাত থাকোঁ আৰু লিফ্টটো ওপৰলৈ এক্সেলাৰেট কৰি গুচি যায় তেতিয়া আমাৰ ওজনটো অলপ বাঢ়ি যোৱা নিচিনা লাগে, আমি গধুৰ ফিল কৰোঁ। আৰু যেতিয়া লিফ্টটো তললৈ এক্সেলাৰেট কৰি যায় তেতিয়া আমাৰ অকণমান পাতল লাগে, আমি পাতল ফিল কৰোঁ। সেইটো কাৰণে সেইটো কেলৈ হয় আমি সেইটো চাম। আৰু আমাৰ ওজনটো সঁচাকৈয়ে বাঢ়ি যায় নেকি, তাৰ কাৰণে আমি বুজিব লাগিব আমাৰ ওজনটোনো কি হয়, আমাৰ ৱেইটটো কি হয়। আমাৰ ৱেইটটো আচলতে আমাক আৰ্থে কিমান জোৰত টানি আছে সেইটোকে আমাৰ ৱেইট বুলি কোৱা হয়। কিন্তু আমি সেইটো ৱেইট ফিল কৰোঁনে? আমাক আৰ্থে কিমান জোৰত টানি আছে সেইটো আমি ফিল কৰোঁনে, আমি বেলেগ কিবা এটা ফিল কৰোঁ? সেইটো চাবলৈ আমি এটা লিফ্ট এটা এনেকৈ বনাই লৈছোঁ। চ' লিফ্টটোত আমি ছাপ'জ ইয়াত আছে মানুহটো, আমি ফিল কৰা ৱেইটটো আচলতে আমাক গ্ৰাউণ্ডে দিয়া ৰিয়েকশ্যনটো আমি ফিল কৰোঁ। কাৰণ আমাৰ ৱেইটটো গ্ৰাউণ্ডখনে পাব, আমাৰ ৱেইটটো কিমান হয় mg, আৰু গ্ৰাউণ্ডখনে আমাক এটা ৰিয়েকশ্যন দিয়ে r, আমি সেই rটোহে ফিল কৰোঁ কাৰণ সেইটোহে আমি পাইছোঁ গ্ৰাউণ্ডখনৰ পৰা। mgটো গ্ৰাউণ্ডখনে আমাৰ পৰা পাইছে, সেইটো গ্ৰাউণ্ডখনে ফিল কৰিব, আৰু আমি ফিল কৰোঁ গ্ৰাউণ্ডখনে আমাক দিয়া ৰিয়েকশ্যনটো, আমাক দিয়া ফ'ৰ্চটো। ঠিক আছে, এতিয়া এই ৰিয়েকশ্যনটো যদি বাঢ়ি যায় আমাৰ ৱেইটটো অলপ বেছি নিচিনা লাগে। সেইটো কেনেকৈ বাঢ়ি যায়, লিফ্টটো যেতিয়া ওপৰলৈ গৈ থাকিব উইথ এক্সেলাৰেশ্যন এ মানে তোমালোকে জানা ৰেট অফ চেঞ্জ অফ ভেলচিটিটোকে এক্সেলাৰেশ্যন বুলি কয়। যেতিয়া স্পীডটো বাঢ়ি গৈ থাকে তেতিয়া আমি এক্সেলাৰেট হোৱা বুলি কওঁ সাধাৰণ কথাত ক'বলৈ গ'লে। এতিয়া এক্সেলাৰেশ্যন এত যেতিয়া এইটো ওপৰলৈ গৈ আছে লিফ্টটো, তেতিয়া লিফ্টত থকা মানুহটো এক্সেলাৰেশ্যন এত ওপৰলৈ গৈ থাকিব। ঠিক আছে, লিফ্টত থকা মানুহটোও যদি এই এক্সেলাৰেশ্যনত ওপৰলৈ গৈ আছে তাৰমানে তাৰ ওপৰত কিবা এটা ফ'ৰ্চ আছে, নেট ফ'ৰ্চ কিবা এটা আছে। কাৰণ আমি নিউটন ছেকেণ্ড ল'ৰ পৰা জানো যে নেট ফ'ৰ্চ F ইজ ইকুৱেল টু m ইনটু a। তেতিয়া অকল মানুহটো যদি আমি চাওঁ সি কি ফ'ৰ্চ পাইছে, মানুহটোৱে কি ফ'ৰ্চ পাইছে, ইয়াত mg আৰু r পাইছে। অকল মানুহটোৰ যদি ফ্ৰী বডি ডায়েগ্ৰামটো আমি আঁকো, তাৰ ৱেইট mg তাৰ ওপৰত এক্ট কৰিছে, আৰ্থে তাক টানি আছে, আৰু গ্ৰাউণ্ডখনে ফ্ল'ৰ অফ দ্য লিফ্টে তাক এটা ৰিয়েকশ্যন r ওপৰলৈ দি আছে। এই দুটাৰ ভিতৰত যদি লিফ্টটো ওপৰলৈ গৈ আছে, মানুহটো ওপৰলৈ গৈ আছে, লিফ্টৰ মেচিনে টানিছে সেইটো বেলেগ কথা, কিন্তু মানুহটোক কোনে টানিছে ওপৰলৈ? মানুহটোক লিফ্টৰ ফ্ল'ৰখনেই লৈ যাব লাগিব, কাৰণ সি কণ্টেক্টত আছে অকল লিফ্টৰ ফ্ল'ৰখনৰ লগত। চ' লিফ্টৰ ফ্ল'ৰখনে যদি মানুহটোক ওপৰলৈ ফ'ৰ্চ দিছে তাৰমানে মানুহটো ওপৰলৈ গৈছে, আৰু সেই ফ'ৰ্চটো r যিটো দিছে লিফ্টৰ ফ্ল'ৰে সেইটো mgতকৈ ডাঙৰ হ'ব লাগিব, তেতিয়াহে সি ওপৰলৈ যাব। কাৰণ দুটা ফ'ৰ্চে আছে মানুহটোৰ ওপৰত, mg আৰু r, তাৰ ভিতৰত rটো ডাঙৰ হ'ব লাগিব অবভিয়াছলি, সেইকাৰণে সি ওপৰলৈ এক্সেলাৰেট কৰি গৈছে। চ' আমাৰ ওপৰত নেট ফ'ৰ্চ কিমান হ'ব মানুহটোৰ ওপৰত? এতিয়া নেট ফ'ৰ্চ হ'ব r মাইনাছ mg, আৰু সেইটোৱে আমি মাছ অফ দ্য মেন ইনটু এক্সেলাৰেশ্যন বুলি ক'ব পাৰিম। কাৰণ নেট ফ'ৰ্চ ইজ ইকুৱেল টু মাছ ইনটু এক্সেলাৰেশ্যন হয় সদায়। আৰু তাৰ পৰা আমি যদি rটো উলিয়াবলৈ যাওঁ তেতিয়া আমি পাম mg প্লাছ ma, or r is equal to m into g plus a। এই ভেলুটো mg প্লাছ ma ভেলুটো, তাত ma এমাউণ্ট বাঢ়ি গৈছে mgতকৈ। আমাৰ একচুৱেল ৱেইটটো কি mg, আৰু maটো কি এক্সট্ৰা কোৱান্টিটি এটা এড হৈ গ'ল mgৰ লগত, তাৰমানে আমাৰ ৱেইটটো আমি বেছি ফিল কৰিম, কাৰণ ফিল কৰা ৱেইটটো এই rটো, ৰিয়েকশ্যন অফ দ্য ফ্ল'ৰটোহে আমি ফিল কৰোঁ। সেইটো ডিপেণ্ড কৰে কণ্টেক্ট কিমান হৈছে। যদি ৰিয়েকশ্যন অফ দ্য ফ্ল'ৰটো বাঢ়ি যায় তাৰমানে বেছিকৈ কণ্টেক্ট হৈছে, যদি কণ্টেক্টটো অকণমান কমি যায় তেতিয়া আমি ৰিয়েকশ্যনটো কম ফিল কৰোঁ। কিমান জোৰত মাটিখনে আমাক ঠেলিছে সেইটোহে আমি ফিল কৰোঁ। ঠিক আছে, চ' এইটো হৈছিলে এপাৰেণ্ট ৱেইট অফ এ মেন ইন এ লিফ্ট। যদি লিফ্টটো তললৈ যায়, ছাপ'জ লিফ্টটো তললৈ গৈছে উইথ এক্সেলাৰেশ্যন a, ঠিক আছে, লিফ্টটো যদি তললৈ যায় উইথ এক্সেলাৰেশ্যন a, তেতিয়া আমি ৱেইটটো অলপ কমি যোৱা নিচিনা ফিল কৰিম। তেতিয়া কি হৈছে আমি চাওঁ, মানুহটোৰ ৱেইট mg
আৰু ৰিয়েকশ্যন অফ দ্য ফ্ল'ৰ R আছে আৰু এক্সেলাৰেশ্যন এত লিফ্টটো তললৈ গৈ আছে আমি দেখাই দিছোঁ ছাইডত এক্সেলাৰেশ্যনটো এতিয়া মানুহটোৰ ওপৰত কি ফ'ৰ্চ আছে একেই দুটা এম জি আৰু আৰ কিন্তু এতিয়া এম জিটো আৰতকৈ ডাঙৰ হ'ব লাগিব কাৰণ মানুহটো তললৈ গৈ আছে এক্সেলাৰেট কৰি যদি এম জি আৰু আৰ সমান হয় তেতিয়া মানুহটোৰ ওপৰত নেট ফ'ৰ্চ 0 হ'লহেঁতেন সি ক'লেও নগ'লহেঁতেন হয়তো ইউনিফৰ্ম ভেলচিটিত গৈ থাকিলেহেঁতেন নহ'লে ৰেষ্টত ৰৈ থাকিলেহেঁতেন এতিয়া সি তললৈ গৈছে এক্সেলাৰেট কৰি তাৰমানে তাৰ স্পীড বাঢ়ি বাঢ়ি গৈ আছে তললৈ যাওঁতে সেইকাৰণে তললৈ যিটো ফ'ৰ্চ আছে এম জি সেইটো আৰতকৈ ডাঙৰ হ'ব লাগিব চ' এম জি মাইনাছ আৰটো এতিয়া নেট ফ'ৰ্চ হ'ব সেইটো হ'ব মাছ অফ দ্য মেন ইনটু এক্সেলাৰেশ্যন ইনটু হিজ এক্সেলাৰেশ্যন আৰু ইয়াৰ পৰা যদি আমি আৰটো ছল্ভ কৰোঁ আমি পাম এম জি মাইনাছ এম এ ইজ ইকুৱেল টু আৰ ইয়াত আৰৰ পৰা আৰৰ যিটো ভেলু আহিলে সেইটোত এম জিতকৈ এম এ কমি গ'ল চ' সেইকাৰণে আমি ৱেইটটো কম ফিল কৰোঁ আৰু আৰ ইজ ইকুৱেল টু এম জি মাইনাছ এ সেইকাৰণে আমাৰ পাতল পাতল লাগে তললৈ যাওঁতে এইটো নিউটন ছেকেণ্ড লটো আমি জানিব লাগিব এইটো ডিছকাশ্যন বুজিবলৈ হ'লে নিউটন ছেকেণ্ড লয়ে কয় এফ ইজ ইকুৱেল টু এম এ য'ত আমি জানো যে এফ টু নেট ফ'ৰ্চ মাছ এম টু মাছ আৰু এ টু এক্সেলাৰেশ্যন থেংক ইউ